অভিনেতা নয়ন নীলিমৰ সামাজিক মাধ্যমত এক বিশেষ পোষ্ট। বৰ্তমান সময়ত নয়ন নীলিম আৰু এই যুৱতীগৰাকীৰ এক বিশেষ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যিটো ভিডিঅ'ত যুৱতীগৰাকীয়ে কয় যে তেওঁ হৈছে অভিনেতাজনৰ প্ৰেমিকা আৰু তেওঁ থকাৰ পিছতো অভিনেতা নয়ন নীলিমে আন যুৱতীৰ সৈতে হোটেল ৰুমত ব্যস্ত থাকে। আৰু এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতেই নয়ন নীলিমে সামাজিক মাধ্যমত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰে। আৰু সেই পোষ্টটোৰ কথাসমূহ শুনাৰ পিছত আপোনালোকৰ মন্তব্য কমেণ্টত জনাবলৈ নাপাহৰিব। য'ত অভিনেতাজনে লিখে যে আজিৰ ছ'চিয়েল মিডিয়াৰ দিনত সম্বন্ধবোৰ ক'ত হেৰাই গ'ল। না আৱেগ আছে, না অনুভূতি আছে। হৃদয় নামৰ দোকানখনৰ ঠিকনা বা ক'ত আছে। সেয়েহে হৃদয়ৰ এখন দোকান বিচাৰি আমাৰ আগন্তুক নিবেদিত এখন চুটি ছবি বৰুৱাৰ জীয়েকৰ প্ৰি ডিভোৰ্চ। অপেক্ষা মাথো কেইদিনমানৰ। প্ৰিয় দৰ্শকসকল, এই বিশেষ পোষ্টটোৰ ওপৰত আপোনালোকৰ মন্তব্য কমেণ্টত জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শকসকল, অভিনেতা নয়ন নীলিমৰ আগন্তুক আহিবলগীয়া চুটি ছবি বৰুৱাৰ জীয়েকৰ প্ৰি ডিভোৰ্চ নামৰ সেই চুটি ছবিখনৰ এয়াও জানো এক প্ৰমোচনৰে কৌশল নহয়। আপোনালোকৰ মন্তব্য কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।